শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীত গ্ৰীষ্মকালীন শিবিৰ। অনাগত দিনত বিশ্বৰ ধনী দেশৰ সূচাংকৰ আধাৰ হ'ব দাতা। চৰাইবাহীৰ শংকৰদেৱ বিদ্যানিকেতনত পৰেশ বৈশ্যৰ ভাষণ। আমি এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা শাসিত হ'বলৈ গৈ থকা বিশ্বৰ নাগৰিক হৈ পৰিছো। আমাৰ জীৱন জীৱিকা, জীৱন যাত্ৰাৰ মানদণ্ড আৰু অভ্যাস আদিক কৃত্ৰিম বুদ্ধিমত্তাই নিয়ন্ত্ৰণ কৰিব। এনে সময়ত বিশ্বৰ ধনী দেশৰ সূচাংকৰ আধাৰ হ'ব দাতা। আগতে তেলৰ আধিক্য আছিল চহকী দেশৰ চীন। কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত তেলৰ সলনি দাতাৰ আধিক্যহে দিব চহকী দেশৰ পৰিচয়। জুলাইত মৰিগাঁও জিলাৰ চৰাইবাহীৰ শংকৰদেৱ বিদ্যানিকেতনত চলি থকা মাহজোৰা গ্ৰীষ্মকালীন শিবিৰত জীৱন জীৱিকা, নাগৰিক ভাৱনা আৰু নৈতিকতা শীৰ্ষক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ তথা পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৈশ্যই এইদৰে কয়। তেওঁ কয় যে অনাগত দিনত ডাটা ছায়েন্স ইঞ্জিনিয়াৰিং, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইঞ্জিনিয়াৰিং, চাইবাৰ ছিকিউৰিটি আৰু ডিজিটেল মাৰ্কেটিং আদি বিষয়ত শিক্ষিত যুৱক-যুৱতীৰ বাবে জীৱিকাৰ প্ৰচুৰ সম্ভাৱনা আহিব। এনে সময়ত মৌলিক বিজ্ঞান আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বাহিৰে পৰম্পৰাগত বিষয়ত অধ্যয়ন কৰি থকা সকলৰ বাবে জীৱিকাৰ পথ পোৱাটো যথেষ্ট কঠিন হ'ব বুলিও শিক্ষাবিদগৰাকীয়ে মন্তব্য কৰে। বক্তৃতাটোত নাগৰিক ভাৱনা বা চিভিক চেন্স সম্পৰ্কে মন্তব্য কৰি তেওঁ কয় যে নাগৰিক ভাৱনাৰে সমৃদ্ধ নাগৰিকসকল হ'ল সমাজৰ প্ৰকৃত বন্ধু। তেওঁ শিক্ষাৰ্থীসকলক ছাত্ৰাৱস্থাৰ পৰাই নাগৰিক ভাৱনা বা চিভিক চেন্সৰ প্ৰতি সচেষ্ট আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। বক্তৃতাৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে আজিৰ এই বক্তৃতা অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে বহলাই ব্যাখ্যা কৰে। তেওঁ বিগত কেইবাবছৰ ধৰি শিক্ষাবিদ বৈশ্যই শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীক দি অহা শৈক্ষিক মাৰ্গদৰ্শনৰ কথাও শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয় কৰ্তৃপক্ষই বৈশ্যক ফুলাম গামোচাৰে সম্ভাষণ জনায়। উল্লেখযোগ্য যে যিটো সময়ত অসমৰ বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধত পাঠদান বন্ধ থাকে, সেই সময়ত শংকৰদেৱ বিদ্যানিকেতন চৰাইবাহীয়ে গ্ৰীষ্মৰ বন্ধৰ মাহটোত বিদ্যালয়ত আৱাসিক গ্ৰীষ্মকালীন শিবিৰ পাতি শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ লগতে আন বহুতো সহ বিদ্যায়তনিক দিশৰ জ্ঞান দি সকলোৰে আদৰ্শ হৈছে। এই আৱাসিক গ্ৰীষ্মকালীন শিবিৰত প্ৰায় 250 গৰাকী শিক্ষাৰ্থীয়ে ভাগ লৈছে। জনাইছোঁ আপুনি ইয়াত আহি ইমানখিনি কথা বুজোৱাৰ কাৰণে। আপুনি আমাক বহুতখিনি কথা কৈছে যে আমি লাইফত কেনেকৈ আমি জীয়াব লাগে, ছাকচেছ কৰিব লাগে, কেনেকৈ পঢ়াৰ বিষয়ে কৈছে, আমি কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। আপুনি তাৰ ওপৰত গুৰুত্ব হৈছে। তাৰপিছত আপুনি কৈছে বিহত থাকিব লাগে কিবা এটা বস্তু কৰিবৰ কাৰণে, আৰু আমাৰ ছেকেণ্ড অপশ্যন থাকিবই লাগে। আৰু ছাত্ৰ জীৱনত এইটো ইম্পৰ্টেণ্ট কথা যে আমি সদায় এবাৰ হ'লেও ফেইল কৰিব লাগে। ফেইল কৰিলে আমি মানে দৃঢ়তা মনত থাকে যে আমি এযোৰ ফেইল কৰিলেও এবাৰ আমি এতিয়া ভাবোঁ যে এইটো যদি ফেইল কৰিছোঁ আমি মানে কিবা বেছি ভাল পাৰফৰ্মেঞ্চ কৰিব লাগিব। সেইটো কথা মই বেছি ভাল পাইছোঁ যে মানে জীৱনত এবাৰ হ'লে এবাৰ ফেইল কৰিব লাগে। যাব পাৰোঁ নিজৰ কেৰিয়াৰৰ ওপৰত কেনেকৈ কি পথেৰে গ'লে আমাক সুবিধা হ'ব পাৰে, কোনটো দিশত আমাৰ গ'লে সফল লাভ কৰিব পাৰোঁ, আৰু সমাজত কিবোৰ নীতি আমি কৰিলে যে ভাল এজন মানুহ লক্ষ্য হিচাপে উপস্থিত হ'ব পাৰোঁ, তাৰ
আমাৰ সমাজত এতিয়া আমাৰ যি বিজ্ঞান প্ৰযুক্তি ডাটা জমা কৰাৰ যি পদ্ধতিটো আপুনি আমাক বুজালে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।